নমস্কাৰ তোমালোক সকলোকে আমাৰ চেনেল লেচু বছৰলৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোত কামৰূপ গ্ৰাম্য জিলাৰ সদ্য সমাপ্ত 6 মাহিলী পৰীক্ষাৰ দশম শ্ৰেণী বিজ্ঞানৰ প্ৰশ্ন কাকতখন আলোচনা কৰিম। যদিহে তোমালোকৰ জিলাতো গণিত আৰু বিজ্ঞানৰ 6 মাহিলী পৰীক্ষা সম্পন্ন হৈ গৈছে তেন্তে গণিত আৰু বিজ্ঞানৰ প্ৰশ্ন কাকত দুখন PDF আকাৰত আমাৰ WhatsApp নম্বৰ 8811069813 প্ৰেৰণ কৰিবা। তোমালোকে প্ৰেৰণ কৰা প্ৰশ্ন কাকতৰ আলমত মই এনেদৰে ভিডিঅ' বনাব পাৰিম। এই ভিডিঅ' সলিউশনবোৰ তোমালোকৰ আগন্তুক SSLC 2025 বাবে উপযোগী হ'ব। গতিকে আহাচোন আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ প্ৰথম 45টা কুৱেশ্যন MCQ টাইপৰ কুৱেশ্যন হয়। বেসিক্যালি আজি এই ভিডিঅ'টোত আমি সেই MCQ কুৱেশ্যনখিনিৰ ওপৰত বেছি প্ৰাধান্য দিম। এতিয়া প্ৰথম কুৱেশ্যনটোত কোৱা হৈছে দ্য প্ৰচেছ অফ কেৰিং ফুড ফ্ৰম লিভ টু দ্য আদাৰ পাৰ্ট অফ এ প্লেণ্ট ইজ কল। মানে উদ্ভিদৰ পাতৰ পৰা অন্য অংশলৈ খাদ্য কঢ়িওৱা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? অপশ্যন এত লিখা হৈছে বাষ্পমোচন, অপশ্যন বিত লিখা হৈছে পৰিবহন, অপশ্যন চিত লিখা হৈছে স্থানান্তৰণ, অপশ্যন ডিত লিখা হৈছে ৰূপান্তৰ। ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব? অপশ্যন চি। ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব? অপশ্যন চি। উদ্ভিদৰ পাতৰ পৰা অন্য অংশলৈ খাদ্য কঢ়িওৱা প্ৰক্ৰিয়াটো কি নামেৰে জনা যায়? স্থানান্তৰণ নামেৰে জনা যায়। এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে তলৰ কোনটোৰ ক্ষুদ্ৰান্ত তুলনামূলকভাৱে দীঘল? অপশ্যন এত কোৱা হৈছে বাঘ, অপশ্যন বিত কোৱা হৈছে কুকুৰ, অপশ্যন চিত কোৱা হৈছে গৰু, অপশ্যন ডিত কোৱা হৈছে মানুহ। আমাক কেইবিধমান জন্তুৰ নাম লিখি দিছে। ইয়াৰ ভিতৰত কাৰ ক্ষুদ্ৰান্তটো তুলনামূলকভাৱে দীঘল সেইটো ক'ব লাগে। এতিয়া ইয়াৰ আমাৰ কাৰেক্ট অপশ্যনটো হ'ব চি। এক্সপ্লেনেশ্যনটো হৈছে গৰু এবিধ তৃণভোজী প্ৰাণী, বাকীবোৰ কি মাংসভোজী প্ৰাণী। আৰু তৃণভোজী প্ৰাণীত মানে সিহঁতে যি ঘাঁহ খায় ঘাঁহত চেলুলছ থাকে আৰু চেলুলছ হজম কৰিবৰ বাবে আমাৰ ক্ষুদ্ৰান্তটো দীঘল হোৱা প্ৰয়োজন। গতিকে অপশ্যন চিটো কাৰেক্ট হ'ব। গৰুৰ ক্ষুদ্ৰান্তটো তুলনামূলকভাৱে কি হয়? দীঘল হয়। এতিয়া নেক্সট 3 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। ইয়াত কোৱা হৈছে স্তম্ভ 1ৰ সৈতে স্তম্ভ 2 মিলোৱা আৰু তলত দিয়া বিকল্পসমূহৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা। ওকে, আমি স্তম্ভ এ লগত স্তম্ভ বি অপশ্যনবোৰ মিলাব লাগে। বেসিক্যালি ক'ব গ'লে কৃত্ৰিম বৃক্কটো কাৰ লগত মিলিব? ডায়ালিচিছৰ লগত মিলিব। আমি ডায়ালিচিছ প্ৰক্ৰিয়াৰ বাবে কৃত্ৰিম বৃক্ক ব্যৱহাৰ কৰিব পাৰোঁ, আৰ্টিফিচিয়েল কিডনি। ঠিক আছে, ঠিক একেদৰে টিপচিনটো তোমাৰ কাৰ লগত মিলিব? টিপচিনটো তোমাৰ প্ৰটিনৰ পাচনৰ লগত মিলিব, কাৰণ আমি জানো টিপচিনে কি কৰে? প্ৰটিনৰ পাচনত সহায় কৰে। ঠিক একেদৰে কিন্নন আমাৰ অবাত শ্বসন হয়, গতিকে চিটো 1ৰ লগত মিলিব। ঠিক একেদৰে হৃদযন্ত্ৰটো আমাৰ বাবে কি হয়? পাম্পকল হয়, গতিকে ডিটো 2ৰ লগত মিলিব। গতিকে আমাৰ অপশ্যন বিটো কাৰেক্ট হ'ব। এটো 4ৰ লগত মিলিলে, বিটো 3ৰ লগত মিলিলে, ঠিক একেদৰে চিটো 1ৰ লগত মিলিলে, ডিটো 2ৰ লগত মিলিলে। গতিকে কাৰেক্ট অপশ্যন কি হ'ব? অপশ্যন বি ইজ কাৰেক্ট। এতিয়া নেক্সট কুৱেশ্যনটো তোমাক এটা ৰাসায়নিক সমীকৰণ লিখি দিছে। এই সমীকৰণটো সন্তুলনৰ ওপৰত ভিত্তি কৰি আমাক এটা অপশ্যনেল কুৱেশ্যন দিছে। এতিয়া বেসিক্যালি এই সমীকৰণটো তুমি সন্তুলন কৰিব জানিলে এই কুৱেশ্যনটো আনসাৰ লিখিব পাৰিবা। তলৰ সমতুল সমীকৰণটোত x, y আৰু z ৰ মান কিমান হ'ব আমি অপশ্যনৰ পৰা ক'ব লাগে। তাৰ বাবে আমি এই সমীকৰণটো যদি সন্তুলন কৰিবলৈ যাওঁ, ইয়াত আমি 2 এটা দিব লাগিব আৰু ঠিক একেদৰে ইয়াত 1 আহিব, ইয়াত 1 আহিব, মানে সেইটো উজ্জ্বল হৈ থাকে, নিলিখিলেও কোনো কথা নাই। ঠিক একেদৰে ইয়াত তোমাৰ 2 আহিব আৰু তেতিয়া তুমি চোৱা সমীকৰণটো সন্তুলন হৈ যাব। ইয়াত হাইড্ৰজেন এইফালে ইয়াত 2টা, ইয়াত 2টা, টোটেল 4টা লেফ্ট হেণ্ড চাইডে। ঠিক একেদৰে হাইড্ৰজেন ৰাইট হেণ্ড চাইডেও 4টা। ঠিক একেদৰে অক্সিজেন এইপিনে ইয়াত 6টা, ইয়াত 2টা, 8টা। এইপিনে ৰাইট হেণ্ড চাইডেও অক্সিজেন ইয়াত 6টা, ইয়াত 2টা, 8টা। ঠিকে আছে। কেলছিয়াম এইফালে এটা, এইফালে কেলছিয়াম এটা। ঠিক একেদৰে নাইট্ৰজেন এইফালে 2টা, এইফালেও নাইট্ৰজেন তোমাৰ 2টা। গতিকে বেলেঞ্চ হৈ গ'ল। গতিকে বেলেঞ্চ কৰিবৰ বাবে আমাৰ কি দিবলগীয়া হ'ল? ইয়াত 2 দিবলগীয়া হ'ল, ইয়াত 1 দিবলগীয়া হ'ল, ইয়াত 2 দিবলগীয়া হ'ল। গতিকে আমি ক'ব পাৰোঁ x ৰ মান 2, y মান 1 আৰু z ৰ মান কিমান? 2। গতিকে অপশ্যন কোনটো কাৰেক্ট হ'ব? অপশ্যন ডিটো কাৰেক্ট হ'ব। 2, 1, 2। x ৰ মান 2, y মান 1 আৰু z ৰ মান 2। এতিয়া নেক্সট কুৱেশ্যনটোত কোৱা হৈছে দীৰ্ঘ সময়ৰ বাবে চিলভাৰ ক্লৰাইড সূৰ্য পোহৰত ৰাখিলে মটিয়া বৰ্ণ হৈ পৰে। অপশ্যন এত কোৱা, মানে ইয়াত কেইটামান কাৰণ লিখি দিছে। এত কোৱা হৈছে চিলভাৰ ক্লৰাইড বিয়োজন ঘটি চিলভাৰ উৎপন্ন হয়। বিত কোৱা হৈছে চিলভাৰ ক্লৰাইডৰ ঊৰ্ধ্বপাতন হয়। চিত কোৱা হৈছে চিলভাৰ ক্লৰাইডৰ পৰা ক্লৰিন গেছ বিয়োজিত হয়। ডিত কোৱা হৈছে চিলভাৰ ক্লৰাইড জাৰণ হয়। এতিয়া এই কাৰণকেইটাৰ ভিতৰত কোনকেইটা কাৰণ শুদ্ধ কাৰণ সেইটো আমি ক'ব লাগে। কোনকেইটা কাৰণ শুদ্ধ কাৰণ? ABCDৰ ভিতৰত কোনকেইটা শুদ্ধ কাৰণ আমি সেইটো ক'ব লাগে। এতিয়া আমি ক'ব পাৰোঁ যেতিয়া চিলভাৰ ক্লৰাইড আমি সূৰ্য পোহৰত ৰাখোঁ তেতিয়া চিলভাৰ ক্লৰাইডৰ বিয়োজন ঘটি চিলভাৰ উৎপন্ন হয়। গতিকে এইটো শুদ্ধ হয়। এই কাৰণটো আমাৰ শুদ্ধ। ঠিক একেদৰে আমাৰ ইয়াত এই চি কাৰণটোও শুদ্ধ। চিলভাৰ ক্লৰাইডৰ পৰা ক্লৰিন গেছ উৎপন্ন হয়। গতিকে আমাৰ অপশ্যন কোনটো কাৰেক্ট হ'ব? অপশ্যন বিটো কাৰেক্ট হ'ব। কাৰণ অপশ্যন বিত কি দিয়া হৈছে? এ আৰু চি। আমি গম পালোঁ যে এ আৰু চিটো যিহেতু শুদ্ধ হ'ব, গতিকে আমাৰ অপশ্যন বিটো কাৰেক্ট। অপশ্যন বিত এ আৰু চি লিখা হৈছে। ঠিক আছে। এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। ইয়াত কি কোৱা হৈছে তলৰ বিক্ৰিয়াটোৰ পৰা x চিনাক্ত কৰা। ইয়াত আমাৰ এই x কি হ'ব ক'ব লাগে। মানে যদিহে আমি ছডিয়াম হাইড্ৰজেন কাৰ্বনেটত যদি তাপ দিওঁ, তাৰ ফলত মেইন প্ৰডাক্ট কি উৎপন্ন হ'ব সেইটো আমি ক'ব লাগে। ছডিয়াম হাইড্ৰজেন কাৰ্বনেটক যদি আমি তাপ দিওঁ তেন্তে মেইন প্ৰডাক্ট কি উৎপন্ন হয়? ছডিয়াম কাৰ্বনেট উৎপন্ন হয়। গতিকে অপশ্যন বি কাৰেক্ট। ছডিয়াম কাৰ্বনেট Na2CO3।
নেক্সট কুৱেশ্যনত কোৱা হৈছে পৰ্যাবৃত্ত তালিকাৰ তলৰ কোনটো ধৰ্ম বৰ্গ এটাত ওপৰৰ পৰা তললৈ বাঢ়ে বৰ্গ এটাত ওপৰৰ পৰা তললৈ তলৰ কোনটো ধৰ্ম বাঢ়ে আমি ক'ব লাগে পাৰমাণৱিক ব্যাসাৰ্ধ অপশ্যন 1ত কোৱা হৈছে পাৰমাণৱিক ব্যাসাৰ্ধ 2ত কোৱা হৈছে যোজ্যতা 3ত কোৱা হৈছে ধাতৱীয় ধৰ্ম 4ত কোৱা হৈছে কাৰ্যকৰী নিউক্লিয়াৰ আধান আৰু ইয়াৰ ওপৰত বেছ কৰি তোমাৰ A B C D 4টা অপশ্যন বনাই দিছে এতিয়া চোৱাচোন কোনো এটা বৰ্গত আমাৰ ওপৰৰ পৰা তললৈ কি হয় ওপৰৰ পৰা তললৈ আমি কি হয় সেইটো ক'ব লাগে প্ৰথম কথা পাৰমাণৱিক ব্যাসাৰ্ধ ওপৰৰ পৰা তললৈ বাঢ়ে গতিকে 1টোতো হ'ব পাৰমাণৱিক ব্যাসাৰ্ধ বাঢ়ে যোজ্যতা একে থাকে বৰ্গ এটাত ওপৰৰ পৰা তললৈ যোজ্যতা একে থাকে গতিকে 2 নম্বৰটো নহ'ব ঠিক একেদৰে আমাৰ ধাতৱীয় ধৰ্ম বা ধাতৱীয় গুণো বৰ্গ এটাত ওপৰৰ পৰা তললৈ বাঢ়ে গতিকে 1 আৰু 3টো শুদ্ধ হ'ব কাৰণ আমাক সুধিছে বৰ্গ এটাত ওপৰৰ পৰা তললৈ কোনকেইটা ধৰ্ম বাঢ়ে গতিকে আমি ক'ব পাৰিম পাৰমাণৱিক ব্যাসাৰ্ধ বাঢ়ে ঠিক একেদৰে ধাতৱীয় গুণ বাঢ়ে গতিকে 1 আৰু 2 থকা অপশ্যন কোনটো আছে 1 আৰু 2 থকা অপশ্যন বি টো আছে গতিকে অপশ্যন বি টো কাৰেক্ট হ'ব এতিয়া নেক্সট কুৱেশ্যনটো তোমাক কোৱা হৈছে তলৰ কোনটো হৰমনক জৰুৰীকালীন হৰমন হিচাপে জনা যায় অপশ্যন এ থাইৰক্সিন অপশ্যন বি এডিনেলিন অপশ্যন চি ইনচুলিন অপশ্যন ডি এষ্ট্ৰজেন ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব এডিনেলিনক আমি জৰুৰীকালীন হৰমন হিচাপে জানো নেক্সট কুৱেশ্যনটোত কোৱা হৈছে তলৰ 4টা মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস দিয়া হৈছে এইকেইটা অপশ্যন নহয় কিন্তু দেই এইকেইটা তোমাৰ 4টা মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস লিখি দিছে প্ৰথম মৌলটো ইলেক্ট্ৰনীয় বিন্যাস 285 সেকেন্ড মৌলটো ইলেক্ট্ৰনীয় বিন্যাস 2885 থাৰ্ড মৌলটো ইলেক্ট্ৰনীয় বিন্যাস 281 ফোর্থ মৌলটো ইলেক্ট্ৰনীয় বিন্যাস 2,8 এতিয়া ইয়াৰ ওপৰত বেছ কৰি আমাক কুৱেশ্যন সুধিছে এইবোৰৰ কোনকেইটাক একেটা পৰ্যায়ত ৰাখিব পাৰিবা বা এইবোৰৰ কোনকেইটা মৌল একেটা পৰ্যায়ত থাকিব আমি সেইটো ক'ব লাগে মানে এইটো এটা মৌল হয় ঠিক একেদৰে এইটো এটা মৌল ঠিক একেদৰে এইটো এটা মৌল এইটো এটা মৌল এতিয়া পৰ্যায় চোৱাচোন পৰ্যায় সংখ্যাটো আমি কেনেকৈ নিৰ্ণয় কৰোঁ এটা মৌলৰ পাৰমাণৱিক মানে যিটো হেৰি নামাকৰণ কৰোঁ বা পাৰমাণৱিক ক্ৰম লিখোঁ পাৰমাণৱিক ক্ৰমত যিমানটা কক্ষ থাকে সিমানেটা পৰ্যায় হয় মানে পাৰমাণৱিক সংখ্যাক আমি যেতিয়া লিখোঁ যিমানটাক মানে ক্ৰম থাকিব ধৰি লোৱা মই যদি কওঁ ছডিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান 11 গতিকে ইয়াক ইলেক্ট্ৰনীয় বিন্যাস লিখিলে কি হ'ব 2,8,1 ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাসত কেইটা কক্ষ আছে এটা দুটা তিনিটা গতিকে আমি ক'ব পাৰিম ছডিয়ামটো 3 নম্বৰ পৰ্যায়ত থাকিব কথাটো বুজি পালা ঠিক একেদৰে যদি মই মেগনেছিয়ামৰ কথা কওঁ মেগনেছিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাসটো কেনেকৈ লিখিম 2,8,2 গতিকে ইয়াতো যেহেতু 3টা কক্ষ আছে গতিকে আমি ক'ব পাৰিম মেগনেছিয়ামৰ দ্বিতীয় পৰ্যায়ত থাকিব কথাটো বুজি পাইছা তৃতীয় পৰ্যায়ত থাকিব আমি মানে কক্ষৰ সহায়ত কেইটা কক্ষ আছে তাৰ সহায়ত আমি পৰ্যায়ৰ কথা ক'ব পাৰোঁ যিমানেই কক্ষ থাকিব সিমানেই পৰ্যায় হ'ব যেহেতু ছডিয়ামৰ ইয়াত 3টা কক্ষ আছে এটা দুটা তিনিটা গতিকে আমি ক'ব পাৰিম ছডিয়ামটো তৃতীয় পৰ্যায়ত থাকিব কথাটো বুজি পালা ছডিয়ামত যেহেতু 3টা কক্ষ আছে উই কেন সে দ্যাট ছডিয়ামটো তৃতীয় পৰ্যায়ত থাকিব গতিকে ইয়াত কেইটা কক্ষ আছে 3টা গতিকে আমি ক'ব পাৰিম এইটো তৃতীয় পৰ্যায়ত থাকিব ঠিক একেদৰে ইয়াত কেইটা কক্ষ আছে 3টা গতিকে আমি ক'ব পাৰিম এইটো তৃতীয় পৰ্যায়ত থাকিব ঠিক একেদৰে ইয়াত 4টা কক্ষ আছে গতিকে ই চতুৰ্থ পৰ্যায়ত থাকিব ই দ্বিতীয় পৰ্যায়ত থাকিব গতিকে কোনকেইটা মৌল একে পৰ্যায়ত থাকিলে এই 1ত দিয়া মৌলটো আৰু 3 নম্বৰত দিয়া মৌলটো এই দুটা মৌল একে পৰ্যায়ত থাকিব এইটো আৰু এইটো একে পৰ্যায়ত থাকিব গতিকে আমাৰ অপশ্যন কোনটো কাৰেক্ট হ'ব অপশ্যন কোনটো কাৰেক্ট হ'ব অপশ্যন এ টো কাৰেক্ট হ'ব অপশ্যন কোনটো কাৰেক্ট হ'ব আমাৰ অপশ্যন এ টো কাৰেক্ট এই কুৱেশ্যনটো নিশ্চয় বুজি পালা ইয়াত কাৰেক্ট অপশ্যন হ'ব আমাৰ অপশ্যন কাৰণ ইয়াত অপশ্যন এ তোমাৰ 1 আৰু 3 লিখি দিছে নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো সমতল আপোনাৰ ফকাছ দৈৰ্ঘ্য কিমান হয় অপশ্যন এ 0 অপশ্যন বি ধনাত্মক অপশ্যন চি ঋণাত্মক অপশ্যন ডি অসীম ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব অসীম সমতল আপোনাৰ ফকাছ দৈৰ্ঘ্য কিমান হয় অসীম হয় সমতল আপোনাৰ ফকাছ দৈৰ্ঘ্য তোমাক যদি সোধে তুমি কিমান ক'ব লাগিব অসীম গতিকে অপশ্যন ডি কাৰেক্ট নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো তলৰ কোনটো দ্বিসংকৰণৰ অনুপাত হয় আমি ক'ব লাগে তলৰ কোনটো দ্বিসংকৰণৰ অনুপাত ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হ'ব চি 9:3:3:1 গতিকে অপশ্যন চি কাৰেক্ট নেক্সট 12 নম্বৰ কুৱেশ্যনত কোৱা হৈছে স্তম্ভ 1ৰ সৈতে স্তম্ভ 2 শুদ্ধকৈ মিলোৱা স্তম্ভ 1ৰ লগত স্তম্ভ 2 মিলাব লাগে এতিয়া ইয়াত কোনটো কাৰ লগত মিলিব চোৱাচোন এই বেকিং সোডা কাৰ লগত মিলিব মই ধুনীয়াকৈ আগে মিলাই লওঁ তাৰপৰা ক'বলৈ সুবিধা হ'ব বেকিং সোডা বেছিকেলি অম্লনাশক হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ গতিকে এটো 3 লগত মিলিলে এইটো কাৰ লগত মিলিলে 3 লগত ঠিক একেদৰে ব্লিচিং পাউডাৰক আমি বিয়ঞ্জীকৰণত ব্যৱহাৰ কৰিব পাৰোঁ গতিকে বিটো আমি ক'ব পাৰোঁ 4 লগত মিলিব বিটো কাৰ লগত মিলিব 4 লগত ঠিক একেদৰে তোমাৰ কাপোৰ ধোৱা সোডাক আমি কাঁচ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰিব পাৰোঁ গতিকে চিটো 1ৰ লগত মিলিব ঠিক একেদৰে ছডিয়াম ক্লৰাইড আমি হাইড্ৰজেন গেছ আৰু ক্লৰিন গেছ উৎপন্নকৰণত ব্যৱহাৰ কৰিব পাৰোঁ গতিকে আমি ক'ব পাৰোঁ ডিটো 2 লগত মিলিব গতিকে এই ক্ৰমটো ক'ত আছে এটো 3 লগত মিলিলে বিটো 4 লগত মিলিলে চিটো 1ৰ লগত মিলিলে ডিটো 2 লগত মিলিলে অপশ্যন 8 আছে গতিকে আমাৰ অপশ্যন এটো কাৰেক্ট নেক্সট কুৱেশ্যনত কোৱা হৈছে তলৰ কোনটো
এচিডৰ তীব্ৰতাৰ বৰ্ধিত ক্ৰমত সজোৱা হৈছে এতিয়া চোৱাচোন আমাক তিনিটা বস্তু দিয়া হৈছে এটা পানী আনটো এচিটিক এচিড আনটো সালফিক এচিড এইকেইটাত এচিডৰ ক্ৰমটো মানে তীব্ৰতাটো আমি ক্ৰমত লিখিব লাগে সৰুৰ পৰা ডাঙৰলৈ লিখিব লাগে ঠিক আছে পানী এচিডিক ধৰ্মটো কি হ'ব কম হ'ব গতিকে প্ৰথমে পানী আহিব নেক্সট এচিটিক এচিড আৰু সালফিক এচিডৰ ভিতৰত আমাৰ সালফিক এচিডটো ষ্ট্ৰং এচিড হয় দ্যাট মিন্স সেইটো বেছি তীব্ৰত হ'ব গতিকে এচিটিক পানীৰ পিছত এচিটিক এচিড আহিব তাৰপিছত সালফিক এচিড আহিব গতিকে অপশ্যন এ টো কাৰেক্ট হ'ব 13 নম্বৰ কুৱেশ্যনৰ অপশ্যন এ কাৰেক্ট নেক্সট কুৱেশ্যনত কোৱা হৈছে শিশু এজনৰ চকু পৰীক্ষা কৰাৰ পিছত চকু পৰীক্ষকে তলত দিয়া ধৰণৰ লেন্সযুক্ত চশমা ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিলে বাওঁ চকুৰ বাবে লেন্সৰ পৰামৰ্শ দিছে প্লাছ 1.5 ডায়োপ্টাৰ লেন্স ব্যৱহাৰ কৰিবলৈ কৈছে আৰু সোঁ চকুৰ বাবে প্লাছ 2.0 ডায়োপ্টাৰ লেন্স ব্যৱহাৰ কৰিব দিছে শিশুজনে ভোগা চকুৰ বিকাৰটো কি আমি ক'ব লাগে এতিয়া চোৱাচোন শিশুজনৰ চকু পৰীক্ষা কৰাৰ পিছত আমাৰ যি লেন্স ব্যৱহাৰ কৰিব দিছে লেন্সৰ প্ৰকৃতি কি বাৰু লেন্সৰ প্ৰকৃতি হৈছে উত্তল কাৰণ ইয়াত চোৱাচোন ফকাছ দৈৰ্ঘ্য ধনাত্মক দুইখন লেন্স বাওঁ চকুৰ বাবে দিয়া লেন্সখন আৰু সোঁ চকুৰ বাবে দিয়া দুইখন লেন্সৰ ফকাছ দৈৰ্ঘ্য কি ধনাত্মক ফকাছ দৈৰ্ঘ্য মানে কি উত্তল লেন্স কনভেক্স লেন্স আৰু কনভেক্স লেন্স আমি কোনটো বিকাৰ সংশোধনৰ বাবে ব্যৱহাৰ কৰোঁ অবভিয়াছলি দূৰ দৃষ্টিগ্ৰস্ততা গতিকে কাৰেক্ট অপশ্যন কি হ'ব অপশ্যন বি ইজ কাৰেক্ট দূৰ দৃষ্টিগ্ৰস্ততা 15 নম্বৰ কুৱেশ্যনত কোৱা হৈছে তলৰ কোনটো জোৰা সমভিত্তিক অংগ হয় সমভিত্তিক অংগ মানে কি আছিলে যিবোৰে একে কাৰ্য সম্পন্ন কৰে দেখিবলৈ বেলেগ বেলেগ হ'ব পাৰে বাট একে কাৰ্য মানে উৎপত্তি উৎস বেলেগ বেলেগ হ'ব পাৰে বাট একে কাৰ্য সম্পন্ন কৰে সেইবোৰ আমি সমভিত্তিক অংগ বুলি কওঁ ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ পাৰ আৰু বাদুলিৰ দেউকা দুয়োটাই দেউকা আমাৰ কি হয় উৰণত ব্যৱহাৰ হয় মানে কাৰ্যটো একে নেক্সট 16 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে 20 সেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্য অৱতল লেন্স এখন লৈ শৰ্মা এটা পৰীক্ষা কৰিলে তেখেতে লেন্সখনৰ সন্মুখত 30 সেণ্টিমিটাৰ দূৰত্বত এটা লক্ষ্যবস্তু ৰাখিলে এই ক্ষেত্ৰত প্ৰতিবিম্ব কোণ গঠন হ'ব যেহেতু অৱতল লেন্স কৈছে গতিকে ফকাছ দৈৰ্ঘ্যটো আমাৰ কি হ'ব -20 সেণ্টিমিটাৰ হ'ব এইটো ক্যালকুলেশন কৰিব লাগিব অলপ গতিকে ফকাছ দৈৰ্ঘ্যটো -20 সেণ্টিমিটাৰ লেন্স এখন লৈছে ইয়াৰ সন্মুখত 30 সেণ্টিমিটাৰ দূৰত্বত লক্ষ্যবস্তু এটা ৰাখিছে গতিকে ইউ ভ্যালু কিমান হ'ব -30 সেণ্টিমিটাৰ কাৰণ সন্মুখত ৰাখিছে গতিকে ঋণাত্মক হ'ব বাওঁফালে ৰাখিলে লক্ষ্যবস্তু বাওঁফালে ৰাখিলে ঋণাত্মক হয় এতিয়া আমাৰ প্ৰতিবিম্ব কোণ গঠন হ'ব সুধিছে আমাক ভি ভ্যালু উলিয়াব কৈছে আমি লেন্সৰ ফৰ্মুলা লগাব জানো 1/v - 1/u = 1/f এতিয়া ইয়াত আমি যেটো ভি ভ্যালু নাজানো গতিকে এটো তেনেকৈ থাকক -1/u ভ্যালু -30 এটো হ'ব 1/f ইয়াত -20 এতিয়া এটো যদি মই সিম্পলিফাই কৰো 1/v এটো +1/30 = -1/20 এতিয়া এটো যদি আউ সিম্পলিফাই কৰো 1/v এটো হ'ব -1/30 -1/20 এতিয়া এটো যদি সিম্পলিফাই কৰো কিমান পাম 1/v মাইনাস চিনডাল কমন লৈ লও 1/30 + 1/20 এতিয়া যদি মই এটো সিম্পলিফাই কৰি গৈ থাকো এটো পাবা 1/v = ইয়াত মাইনাস চিনডাল ললো এতিয়া ইয়াৰ এলসিএম হ'ব 60 এফেলে হ'ব তোমাৰ কিমান হ'ব 2 হ'ব প্লাস এপিনে 3 হ'ব গতিকে 1/v = কিমান পালো 1/v = -5/60 গতিকে v ভ্যালু কিমান হ'ব v ভ্যালু হ'ব -60/5 হয় না ক্যালকুলেশন আৰু জাস্ট v = কিমান হ'ব v = -12 হয় না v = কিমান পালো -12 পালো অকবাত ক্যালকুলেশন ভুল কৰিছো নি এবাৰ চেক কৰো ৰবা যেহেতু আমাক দিয়া হৈছে ফকাছ দৈৰ্ঘ্য 20 সেণ্টিমিটাৰ গতিকে f ৰ ভ্যালু -20 সেণ্টিমিটাৰ লেন্সখনৰ সন্মুখত 30 সেণ্টিমিটাৰ দূৰত্বত এটা লক্ষ্যবস্তু ৰাখিছে ইউ ভ্যালু -30 সেণ্টিমিটাৰ হ'ল এই ক্ষেত্ৰত প্ৰতিবিম্ব কোণ গঠন হ'ব ভি ভ্যালু উলিয়াব কৈছে এইটোৱে ফৰ্মুলা লাগিব যেহেতু লেন্স 1/v = -1/u = 1/f গতিকে ইয়াত 30 হৈ গ'ল এটো ঠিকে আছে এটো ইফালে গুচি গ'ল -30 হ'ল ঠিকে আছে মাইনাস চিনডাল কমন ললো 30 আৰু 60 এলসিএম 30 আৰু 20 এলসিএম 60 হ'ব অবভিয়াছলি 30 এ 60 ক দুবা যাব গতিকে ওপৰত 2 আহিলে ইয়াত 3 আহিব ঠিকে আছে ওকে ভি ভ্যালু কিমান পালো -12 পালো ভি ভ্যালু -12 মাইনাস চিনডালে কি বুজাইছে লক্ষ্যবস্তুটো যেহেতু বাওঁফালে আছে প্ৰতিবিম্ব বাওঁফালে থাকিব প্ৰতিবিম্ব কোনফালে থাকিব বাওঁফালে দ্যাট মিন্স লেন্সৰ সন্মুখত 12 সেণ্টিমিটাৰ দূৰত্বত প্ৰতিবিম্ব গঠন হ'ব গতিকে অপচন কোনটো কাৰেক্ট অপচন পি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো ইয়াত কোৱা হৈছে সূৰ্যৰ শক্তি উৎস কি সূৰ্যৰ শক্তিৰ উৎস হৈছে নিউক্লিয় সংযোজন গতিকে অপচন ডি কাৰেক্ট হ'ব এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো জৈৱ গেছৰ মুখ্য উপাদানটো কি জৈৱ গেছৰ মুখ্য উপাদানটো হৈছে মিথেন অপচন সি কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটোত কোৱা হৈছে সূৰ্যৰ অৱস্থান অনুসৰি সূৰ্যমুখী ফুলৰ গতিৰ কাৰণ হৈছে সূৰ্যৰ অৱস্থান অনুসৰি মানে কি হি পোহৰক ফলো কৰিছে
সূৰ্যমুখী ফুলৰ গতিৰ কাৰণটো হৈছে সি পোহৰৰ ফুলো গৈছে ডেট মিন্স এইটো হ'ব পোহৰানুবেগী চলন অপশ্যন এ কাৰেক্ট নেক্সট কুৱেশ্যনটোত কোৱা হৈছে তলৰ কোনটো প্ৰতিপধনুৰ উপাদানসমূহৰ শুদ্ধ কম হয় 20 নম্বৰ কুৱেশ্যনটোত আমাৰ প্ৰতিপধনুৰ শুদ্ধ কমটো ক'ব লাগে ইয়াত আমাৰ কাৰেক্ট অপশ্যন কি হ'ব চি সংগ্ৰাহকৰ পৰা প্ৰতিপধনু প্ৰথমে সংজ্ঞাবাহী নিউৰনলৈ প্ৰবাহিত হয় তাৰপিছত স্নায়ুৰজ্জু তাৰপিছত আজ্ঞাবাহী নিউৰন তাৰপিছত পেশী গতিকে অপশ্যন চি কাৰেক্ট এতিয়া নেক্সট কুৱেশ্যনটোত কোৱা হৈছে বংশগতি পিতৃ হৈছে অপশ্যন এ মৰ্গান অপশ্যন বি মেণ্ডেল অপশ্যন চি ডাৰউইন অপশ্যন ডি হুক ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব মেণ্ডেল অপশ্যন বি কাৰেক্ট নেক্সট কুৱেশ্যনটোত কোৱা হৈছে মস্তিষ্কৰ কোনবোৰ অংশই ৰক্তচাপ নিয়ন্ত্ৰণ কৰে অপশ্যন এ স্নায়ুৰজ্জু কৰোটি অপশ্যন বিত কোৱা হৈছে চেৰিব্ৰাম স্নায়ুৰজ্জু অপশ্যন চিত কোৱা হৈছে স্নায়ুৰজ্জু চেৰিব্ৰাম অপশ্যন ডিত কোৱা হৈছে পঞ্চ মেডুলা আৰু চেৰিব্ৰাম ইয়াৰ কাৰেক্ট অপশ্যন কি হ'ব অপশ্যন ডি পঞ্চ মেডুলা আৰু চেৰিব্ৰাম আমাৰ মস্তিষ্কৰ কোনবোৰ অংশই ৰক্তচাপ নিয়ন্ত্ৰণ কৰে সদায় মনত ৰাখিবা পঞ্চ মেডুলা আৰু চেৰিবেলামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে নেক্সট কুৱেশ্যনটোত কোৱা হৈছে মানুহৰ চকুৰ নিকট বিন্দু হৈছে মানুহৰ চকুৰ নিকট বিন্দু হৈছে 25 সেন্টিমিটাৰ বাট সেইটো অপশ্যনত আছে জানো এইটো অপশ্যনত নাই 25 সেন্টিমিটাৰ অপশ্যনত নাই এতিয়া মিলিমিটাৰ দিছে মিলিমিটাৰ আমি জানো 1 সেন্টিমিটাৰ ইকুৱেল টু 10 মিলিমিটাৰ কিমান মিলিমিটাৰ 10 মিলিমিটাৰ গতিকে 25 সেন্টিমিটাৰ যদি আমি মিলিমিটাৰলৈ কনভাৰ্ট কৰো কিমান হ'ব 250 মিলিমিটাৰ হ'ব সেইটো অপশ্যনত আছে নি আছে অপশ্যন ডি কাৰেক্ট নেক্সট কুৱেশ্যনটোত কোৱা হৈছে এটা বগা পোহৰ কাচৰ প্ৰিজমৰ ওপৰত পৰিলে কমকৈ বিস্তৃত হোৱা ৰংটো কি হ'ব আমি এটা ক্ৰম জানো ভিভগিয়ৰ ইয়াত তোমাৰ ভি মানে ভায়োলেট কালাৰটো বেছিকৈ বিস্তৃত হ'ব আৰু আৰ মানে ৰেড মানে ৰঙা কালাৰটো কমকৈ বিস্তৃত হ'ব গতিকে অপশ্যন চি কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটোত কোৱা হৈছে এটা বিক্ৰিয়া দিয়া হৈছে PB + CuCl2 goes to PbCl2 + Cu এইটো কি বিক্ৰিয়াৰ উদাহৰণ হয় ইয়াত চোৱাচোন PB লেডে কপাৰক অপসাৰিত কৰিছে গতিকে এইটো অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ হ'ব গতিকে অপশ্যন বি কাৰেক্ট নেক্সট কুৱেশ্যনটোত কোৱা হৈছে এইটো এইকেইটা বেছিকেলি এছাৰচন ৰিজনিং টাইপৰ কুৱেশ্যন হয় নেক্সট তিনিটা কুৱেশ্যন ইয়াত দাবীটোত কোৱা হৈছে এছাৰচনটোত কোৱা হৈছে লুৰ ক্ষয়ভৱনক মামৰ বুলি কোৱা হয় এইটো শুদ্ধ লুৰ ক্ষয়ভৱনক আমি কি বুলি কওঁ মামৰ বুলি কওঁ নেক্সট ইয়াত যুক্তিটোত লিখা হৈছে লুৰ ক্ষয়ভৱন পানী আৰু বায়ু উপস্থিতিত সংঘটিত হয় এইটো শুদ্ধ বাট চোৱাচোন ইয়াত এই যুক্তিটো দাবীৰ শুদ্ধ উপস্থাপন হয় নে নহয় মানে ইয়াত চোৱাচোন দাবীটোত কি লিখা হৈছে লুৰ ক্ষয়ভৱনক মামৰ বুলি কোৱা হয় বাট যুক্তিটোত কোৱা হৈছে লুৰ ক্ষয়ভৱন পানী আৰু বায়ু উপস্থিতিত সংঘটিত হয় এই দুটা লিংক হৈছে জানো লিংক হোৱা নাই এটাক মামৰ বোলা হয় বুলি কৈছে এটা লুৰ ক্ষয়ভৱন কিয় হয় সেইটো কৈছে যেহেতু এইকেইটা লিংক হোৱা নাই গতিকে আমি কম দুইটা এ আৰু আৰ দুইটাই শুদ্ধ কিন্তু আৰটো এৰ শুদ্ধ ব্যাখ্যা নহয় ডেট মিন্স অপশ্যন বি টো কাৰেক্ট হ'ব 26 নম্বৰ কুৱেশ্যনৰ অপশ্যন কোনটো কাৰেক্ট অপশ্যন বি টো কাৰেক্ট নেক্সট 27 নম্বৰ কুৱেশ্যনত আমাৰ দাবীটোত লিখা হৈছে মস্তিষ্কটোক কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলি জনা যায় এইটো ভুল কাৰণ আমি মস্তিষ্ক আৰু স্নায়ুৰজ্জুক মিলাইহে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলি কওঁ ঠিক আছে মস্তিষ্ক আৰু স্নায়ুৰজ্জু মিলিত হৈ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠিত হৈছে অনলি মস্তিষ্কটো কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলি নকয় এতিয়া নেক্সট যুক্তিটোত লিখা হৈছে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই ঐচ্ছিক কাৰ্য নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে এইটো বাৰু শুদ্ধ গতিকে আমি ক'ব পাৰো ইয়াত এ অশুদ্ধ কিন্তু আৰ শুদ্ধ গতিকে অপশ্যন ডি টো কাৰেক্ট হ'ব 27 নম্বৰ কুৱেশ্যনৰ অপশ্যন কোনটো কাৰেক্ট অপশ্যন ডি টো কাৰেক্ট নেক্সট 28 নম্বৰ কুৱেশ্যনত কোৱা হৈছে এইটো দাবীত কোৱা হৈছে তৰাবোৰে TBI থাকে কিন্তু গহ্বৰে নাথাকে এইটো সঁচা কথা তৰাবোৰে TBI থাকে বাট গহ্বৰে আমাৰ TBI নাথাকে যুক্তিটোত কোৱা হৈছে গহ্বৰতকৈ তৰাবোৰৰ আকাৰ বহুত ডাঙৰ এতিয়া চোৱাচোন গহ্বৰতকৈ তৰাবোৰৰ আকাৰ বহুত ডাঙৰ এইটো শুদ্ধ কিন্তু চোৱাচোন TBI থকা কাৰণ তলতো হয় জানো আমাক ওপৰত কৈছে তৰাবোৰে TBI থাকে তৰাবোৰে কিয় TBI থাকে বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে TBI থাকে তৰাবোৰৰ আকাৰ ডাঙৰ হোৱাৰ কাৰণে TBI নাথাকে কথাটো বুজি পাইছা গতিকে আমি ইয়াত কি বুলি ক'ম ইয়াত এ আৰু আৰ দুইটাই শুদ্ধ কিন্তু আৰ টো এ শুদ্ধ এক্সপ্লেনেশ্যন নহয় শুদ্ধ ব্যাখ্যা নহয় গতিকে আমি ক'ম যে অপশ্যন বি কাৰেক্ট ইয়াত কোনটো কাৰেক্ট হ'ব অপশ্যন বি কাৰেক্ট নেক্সট কুৱেশ্যনটোত কোৱা হৈছে তলৰ মৌলবোৰ বৃহতৰ ধাতৱীয় ধৰ্ম অৰ্ধকমত সজোৱা ধাতৱীয় ধৰ্ম অৰ্ধকমত সজাব লাগে ডাঙৰ পৰা সৰুলৈ সজাব লাগে কথাটো বুজি পালা আমি জানো যে ধাতৱীয় ধৰ্ম পৰ্যায়ত বাওঁফালৰ পৰা সোঁফাললৈ বাঢ়ে গতিকে সকলোতকৈ বেছি ছডিয়াম হ'ব তাৰপিছত মেগনেছিয়াম তাৰপৰা এলুমিনিয়াম তাৰপৰা সিলিকন তাৰপিছত ক্লৰিন গতিকে অপশ্যন বি টো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটোত কোৱা হৈছে তলৰ কোনটো অশুদ্ধ জোৰ এতিয়া পৰুৱা শুঙত আমাৰ মিথানয়িক এচিড থাকে এইটো শুদ্ধ টেঙা ফলত চাইট্ৰিক এচিড থাকে শুদ্ধ দৈত লেক্টিক এচিড থাকে শুদ্ধ বিলাহীত টাৰ্টাৰিক এচিড থাকে বুলি কৈছে বিলাহীত জেনেৰেলি টাৰ্টাৰিক এচিড নাথাকে গতিকে অপশ্যন এ টো কাৰেক্ট হ'ব এইটো অশুদ্ধ জোৰটো যিহেতু বিচাৰিব লাগে অপশ্যন এ টো নেক্সট কুৱেশ্যনটোত আমি মিলাব লাগে স্তম্ভ 1 লগত স্তম্ভ 2 বস্তুবোৰ মিলাব লাগে মানে কাৰ পৰা কি উৎপন্ন হয় বেছিকেলি আমি সেইখিনি কথা ক'ব লাগে ইয়াত এতিয়া প্ৰথমটো কৈছে KNO3 মানে পটাছিয়াম নাইট্ৰেট এতিয়া পটাছিয়াম নাইট্ৰেটৰ পৰা আমি বেছিকেলি কি উৎপন্ন কৰিব পাৰোঁ পটাছিয়াম নাইট্ৰেটৰ পৰা আমি তোমাৰ নাইট্ৰিক অক্সাইড উৎপন্ন কৰিব পাৰিম পটাছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰিব পাৰিম মানে এই দুটা বস্তু উৎপন্ন কৰিব পাৰিম গতিকে আমি ক'ব পাৰোঁ A2S লগত মিলিব ঠিক একেদৰে
সিলভাৰ নাইট্ৰেটৰ পৰা আমি কি উৎপন্ন কৰিব পাৰিম সিলভাৰ নাইট্ৰেটৰ পৰা নাইট্ৰিক এচিড আৰু সিলভাৰ হাইড্ৰক্সাইড গতিকে বিটো কাৰ লগত মিলিব বিটো পি লগত মিলিব ঠিক একেদৰে মেগনেছিয়াম ক্লোৰাইডৰ পৰা আমি কি উৎপন্ন কৰিব পাৰিম মেগনেছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰক্লোৰিক এচিড গতিকে সিটো কাৰ লগত মিলিব সিটো তোমাৰ কিউৰ লগত মিলিব ঠিক একেদৰে ডিত কি দিয়া হৈছে NH3 ইয়াৰ পৰা আমি কি উৎপন্ন কৰিব পাৰিম কাৰ্বনিক এচিড এমনিয়াম হাইড্ৰক্সাইড গতিকে ডিটো কাৰ লগত মিলিব আৰৰ লগত মিলিব গতিকে আমাৰ কাৰেক্ট অপশ্যন কোনটো হ'ব অপশ্যন বি এটো এছৰ লগত মিলিলে বিটো পি লগত মিলিলে সিটো কিউ লগত মিলিলে আৰু কি মিলিলে ডিটো আৰৰ লগত মিলিলে ঠিক আছে ডিটো কাৰ লগত মিলিলে আৰৰ লগত মিলিলে এটা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট 32 নম্বৰ কুৱেশ্যনত কোৱা হৈছে জিনীয় বিচ্যুতি দেখা যায় অপশ্যন এ দ্বীপ অঞ্চলৰ জনসংখ্যাত অপশ্যন বি ক্ষুদ্ৰ জনসংখ্যাত অপশ্যন চি বৃহৎ জনসংখ্যাত অপশ্যন ডি মেণ্ডেলীয় জনসংখ্যাত ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব ক্ষুদ্ৰ জনসংখ্যাত জিনীয় বিচ্যুতি ক'ত দেখা যায় জেনেৰেলি ক্ষুদ্ৰ জনসংখ্যাত দেখা যায় এটা নেক্সট কুৱেশ্যনটোত কোৱা হৈছে অৱতল দাপোন এখনৰ ভাঁজ কেন্দ্ৰৰ মাজে যোৱা আপতিত ৰশ্মিৰ আপতন কোণ কিমান হ'ব এতিয়া চোৱাচোন তোমাক ধৰি লোৱা দাপোন এখন দিছো দাপোন এখনত আমি জেনেৰেলি আপতন কোণ কেনেকৈ মেজাৰ কৰোঁ ধৰি লোৱা ইয়াত এনেকৈ এডাল আপতিত ৰশ্মি পৰিছে ইয়াত আমি আপতন কোণ কেনেকৈ মেজাৰ কৰিম প্ৰথমে এই আপতন বিন্দুটোত এডাল অভিলম্ব আঁকিব লাগিব আপতন বিন্দুত কি কৰিব লাগিব এডাল অভিলম্ব আৰু অভিলম্বৰ লগত এই আপতিত ৰশ্মিডালে যিটো কোণ কৰিব সেইটোকে আমি কি বুলি কওঁ আপতন কোণ বুলি কওঁ এতিয়া চোৱাচোন অৱতল দাপোনৰ ক্ষেত্ৰত আমাৰ যদি আপতিত ৰশ্মিডাল যদি চি মাজে যদি যায় চি মাজে যোৱা মানে কি ভাঁজ কেন্দ্ৰৰ মাজে যোৱা চি মাজে গৈছে মানে দাপোনখনত আপতিত ৰশ্মিডাল লম্বভাৱে পৰিব দাপোনখনত আপতিত ৰশ্মিডাল কেনেকৈ পৰিব লম্বভাৱে পৰিব গতিকে তাত যদি আমি এগেইন এডাল লম্ব আঁকো এই আপতন বিন্দুটোত যদি এগেইন আমি এডাল লম্ব আঁকো কাৰণ আমি আপতন কোণ আঁকিব কেলকুলেট কৰিবৰ বাবে এগেইন লম্ব আঁকিব লাগিব এই আপতন বিন্দুটোত যদি লম্ব এডাল আঁকি দিওঁ একেটা লেখাই হ'ব গতিকে একেটা লেখাৰ লগত কিমান কোণ কৰে 0 ডিগ্ৰী কৰে গতিকে ইয়াত যিটো আপতন কোণ হ'ব আপতন কোণটো কিমান হ'ব 0 ডিগ্ৰী হ'ব ইয়াত এক্সপ্লেনেশ্যনটো অকণমান বুজিবলগীয়া যদিহে কোনোবাই বুজি নাপালা আকৌ এবাৰ এক্সপ্লেনেশ্যনটো চাই দিয়া নিশ্চয় বুজি পাবা মই কি কৈছোঁ ধৰি লোৱা এখন অৱতল দাপোনৰ এইটো এফ এইটো চি যেতিয়া চি মানে মাজে পোহৰশ্মিজাল যাব ই লম্বভাৱে আপতিত হ'ব লম্বভাৱে আপতিত হৈছে মানে কি এই আপতন বিন্দু যদি এগেইন আমি এডাল যদি অভিলম্ব আঁকো অভিলম্বডাল একেডালেই হ'ব ডেট মিনছ একেডাল ৰশ্মি একে লগত নিজৰ লগত কিমান কোণ কৰে 0 ডিগ্ৰী কৰে গতিকে ইয়াৰ কাৰেক্ট অপশ্যন কি হ'ব চি নেক্সট কুৱেশ্যনটোত কোৱা হৈছে আলুৰ চিপছৰ পেকিঙত তলৰ কোনটো গেছ ব্যৱহাৰ কৰা হয় নাইট্ৰজেন গেছ ব্যৱহাৰ কৰা হয় গতিকে অপশ্যন বি কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটোত কোৱা হৈছে তলৰ কোনটো বা কোনবোৰ তাপগাহী বিক্ৰিয়া হয় তলৰ কোনটো বা কোনবোৰ তাপগাহী বিক্ৰিয়া হয় আমি ক'ব লাগে এতিয়া ইয়াত চোৱাচোন শুকান বৰফৰ ঊৰ্ধ্বপাতন তাত তুমি তাপৰ প্ৰয়োজন হ'ব বা তাপ দিব লাগিব গতিকে এইটো তাপগাহী বিক্ৰিয়া ঠিক একেদৰে পানী বাষ্পীভৱনো তাপগাহী বিক্ৰিয়া গতিকে অপশ্যন ডিটো কাৰেক্ট হ'ব 2 আৰু 4 অপশ্যন ডিটো কাৰেক্ট নেক্সট কুৱেশ্যনত কোৱা হৈছে দাঁতত থকা কেলছিয়াম ফছফেটৰ প্ৰকৃতি কি দাঁতত থকা কেলছিয়াম ফছফেটৰ প্ৰকৃতি হৈছে ক্ষাৰকীয় অপশ্যন এটো কাৰেক্ট নেক্সট কুৱেশ্যনটোত কোৱা হৈছে তলৰ কোনটো চিত্ৰত মানুহৰ শৰীৰত তেজৰ চলাচল সঠিকভাৱে দেখুওৱা হৈছে ইয়াত কেইটামান চিত্ৰ দিছে চিত্ৰকেইটা অকণমান ভালকৈ লক্ষ্য কৰা প্ৰথম ইয়াত মানে শৰীৰৰ ওপৰৰ অংশ লিখা হৈছে ইয়াত হাওঁফাওঁ ইয়াত হৃদযন্ত্ৰ ইয়াত শৰীৰৰ নিম্নাংশ তেনেকৈ আমাক কা চিনবোৰ মিলোৱা হৈছে ইয়াত আমাৰ কাৰেক্ট ক্ৰমটো কোনটো হ'ব কাৰেক্ট ক্ৰম আমাৰ এই অপশ্যন চিটো হ'ব অপশ্যন চিট যিটো ক্ৰম দিছে সেই ক্ৰমটো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটোত কোৱা হৈছে 38 নম্বৰ কুৱেশ্যন ইয়াত কোৱা হৈছে তলৰ কোনটো জীৱভৰ শক্তি উৎস নহয় ইয়াৰ কাৰেক্ট আনসাৰটো কোনটো হ'ব নিউক্লিয়াৰ শক্তি একদম ইজি কুৱেশ্যন নেক্সট 39 নম্বৰ কুৱেশ্যনত কোৱা হৈছে তলৰ কোনটো ৰূপত বেছিভাগ উদ্ভিদে নাইট্ৰজেন গ্ৰহণ কৰে এতিয়া প্ৰথমতে এইকেইটা 1 2 3 4 এইকেইটা আমাৰ অপশ্যন নহয় কিন্তু ঠিক আছে এইকেইটা আমাৰ লিখি দিছে প্ৰটিন নাইট্ৰেট আৰু নাইট্ৰাইট 3 নম্বৰ লিখি দিছে ইউৰিয়া 4 নম্বৰ লিখি দিছে বায়ুমণ্ডলীয় নাইট্ৰজেন এইকেইটাৰ ওপৰত বেছ কৰি আমাক এই ABCD এই অপশ্যনকেইটা বনাই দিছে এতিয়া চোৱাচোন উদ্ভিদে নাইট্ৰজেন কোনকেইটা ফৰ্মত বেছি গ্ৰহণ কৰে উদ্ভিদে নাইট্ৰজেন বেছিকৈ কোনকেইটা ফৰ্মত গ্ৰহণ কৰে নাইট্ৰেট বা নাইট্ৰাইট এইটো ফৰ্ম আৰু ইউৰিয়া এই দুটা ফৰ্মত মানে 2 আৰু 3 ক'ত আছে অপশ্যন বিত আছে 2 আৰু 3 ক'ত আছে অপশ্যন বিত আছে গতিকে অপশ্যন বি নেক্সট কুৱেশ্যনটোত কোৱা হৈছে এটা বিক্ৰিয়া দিছে বেছিকেলি এই বিক্ৰিয়াটোত কি জাৰিত হৈছে কি বিজাৰিত হৈছে আৰু ইয়াত সেইমতে আমাৰ ইয়াত আমি শুদ্ধ ক'ব লাগে হুইচ অফ দ্য ষ্টেটমেণ্ট এবাউট দ্য ৰিয়েকশ্যন বিলো আৰ ইনকাৰেক্ট ষ্টেটমেণ্টবোৰ বিচাৰিব লাগে ইনকাৰেক্ট ষ্টেটমেণ্ট বিচাৰিব লাগে ঠিক আছে ইয়াত ইনকাৰেক্ট কোনটো হ'ব কপাৰ অক্সাইড বিজাৰিত হৈছে কপাৰ অক্সাইড কপাৰলৈ বিজাৰিত হৈছে এইটো কাৰেক্ট ষ্টেটমেণ্ট ঠিক একেদৰে হাইড্ৰজেন জাৰিত হৈছে হাইড্ৰজেনে অক্সিজেন লাভ কৰিছে গতিকে এইটো জাৰিত হৈছে এইটো কাৰেক্ট ষ্টেটমেণ্ট ঠিক একেদৰে কপাৰ জাৰিত হৈছে জানো না হোৱা এইটো ইনকাৰেক্ট ষ্টেটমেণ্ট আৰু পানী বিজাৰিত হৈছে পানী বিজাৰিত হোৱা নাই এইটো ইনকাৰেক্ট ষ্টেটমেণ্ট গতিকে ইনকাৰেক্ট যিহেতু বিচাৰিব লাগে 3 আৰু 4 ইনকাৰেক্ট গতিকে অপশ্যন এ কাৰেক্ট ইনকাৰেক্ট ষ্টেটমেণ্ট কৈছে যিহেতু অপশ্যন এ
নেক্সট আমাক এটা বিক্ৰিয়া লিখি দিছে, এইটো কি প্ৰকাৰ বিক্ৰিয়া সেইটো আমি ক'ব লাগে। এইটো অপসাৰণ বিক্ৰিয়া, কাৰণ ইয়াত এলুমিনিয়ামে আইৰণক অপসাৰিত কৰিছে, গতিকে এইটো কি বিক্ৰিয়া উদাহৰণ হ'ব? অপসাৰণ বিক্ৰিয়া উদাহৰণ হ'ব। অপশ্যন চি কাৰেক্ট। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে তলৰ কোনটো অপৰম্পৰাগত শক্তিৰ উৎস হয়? ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব? সৌৰ শক্তি। সৌৰ শক্তিক আমি অপৰম্পৰাগত শক্তিৰ উৎস বুলি ক'ব পাৰোঁ। সৌৰ শক্তি, বায়ু শক্তি আদিবোৰক আমি কি বুলি ক'ব পাৰোঁ? অপৰম্পৰাগত শক্তিৰ উৎস বুলি ক'ব পাৰোঁ। নেক্সট 43 নম্বৰ কুৱেশ্যনত কোৱা হৈছে লেন্স এখনৰ ফকাছ দৈৰ্ঘ্য 1 মিটাৰ। লেন্সখনৰ ক্ষমতা কিমান হ'ব? আমি জানো যে 1 মিটাৰ দৈৰ্ঘ্য ফকাছ দৈৰ্ঘ্যৰ লেন্স এখনৰ ক্ষমতা কিমান হয়? 1 ডায়োপ্টাৰ হয়। গতিকে আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰি চাব পাৰোঁ, P=1/f। যদি এফৰ ভেলু যদি 1 মিটাৰ ইউজ কৰোঁ তেন্তে 1/1 আমি আনসাৰ কিমান পাম? 1 ডায়োপ্টাৰ পাম। গতিকে অপশ্যন বি কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটোত কৈছে অৱতল দাপোনে গঠন কৰা প্ৰতিবিম্ব। এই কুৱেশ্যনটো বেছিকেলি ইনকমপ্লিট কুৱেশ্যন হয়। ইনকাৰেক্ট বুলি নকওঁ, ইনকমপ্লিট কুৱেশ্যন, কাৰণ অৱতল দাপোনে আমাৰ সৎ প্ৰতিবিম্বও গঠন কৰে, অসৎ প্ৰতিবিম্বও গঠন কৰে। একেদৰে অৱতল দাপোনে তোমাৰ সংকুচিত প্ৰতিবিম্বও গঠন কৰে, আমাৰ বিবৰ্ধিত প্ৰতিবিম্বও গঠন কৰে। সেইটো তোমাৰ লক্ষ্য বস্তুটো তুমি দাপোনৰ সন্মুখত কোনটো পজিশ্যনত ৰাখিছা, কোনটো অৱস্থানত ৰাখিছা তাৰ ওপৰত ডিপেণ্ড কৰিব। গতিকে আমাৰ অৱতল দাপোনে কিছু ক্ষেত্ৰত সৎ প্ৰতিবিম্ব গঠন কৰে, ঠিক একেদৰে অসৎ প্ৰতিবিম্ব গঠন কৰে, যিহেতু সংকুচিত প্ৰতিবিম্ব গঠন কৰে বা কিছু পজিশ্যনত বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে। গতিকে আমি ইয়াৰ পৰা এটা বিচাৰি উলিয়াব নোৱাৰোঁ। গতিকে এই কুৱেশ্যনটো ইনকমপ্লিট কুৱেশ্যন হয়। কথাটো বুজি পালা? নেক্সট কুৱেশ্যন নম্বৰ 45। লাষ্ট কুৱেশ্যনত কোৱা হৈছে ABCD আৰু ইৰ মৌলৰ পাৰমাণৱিক সংখ্যা ক্ৰমে 9, 11, 17, 12 আৰু 13 হ'লে কোনবোৰ মৌলক একেটা বৰ্গত ৰাখিব পাৰি? এতিয়া এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কিমান? 9। এইটোক যদি আমি ইলেক্ট্ৰনিক বিন্যাস লিখোঁ কিমান হ'ব? 2,7। বি মৌলটোৰ পাৰমাণৱিক সংখ্যা কিমান? 11। এইটো কিমান হ'ব? 2,8,1। চি মৌলটোৰ পাৰমাণৱিক সংখ্যা কি যিহেতু 17, গতিকে এইটো আমি যদি লিখোঁ কিমান হ'ব? 2,8,7। নেক্সট ডি মৌলটোৰ পাৰমাণৱিক সংখ্যা যিহেতু 12, গতিকে এইটো লিখিলে হ'ব 2,8,2। ঠিক একেদৰে ই মৌলটোৰ যিহেতু পাৰমাণৱিক সংখ্যা 13, গতিকে লিখিলে হ'ব 2,8,3। গতিকে আমাক কি সুধিছে? কোনকেইটা মৌল একেটা বৰ্গত ৰাখিব পাৰি? বৰ্গৰ কাৰণে আমি বহিতম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা চাম। বহিতম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা ক'ত মেটচ কৰিছে? এ আৰু চি ক্ষেত্ৰত মেটচ কৰিছে। গতিকে আমি ক'ব পাৰোঁ এ আৰু চি একেটা বৰ্গত থাকিব। এ আৰু চি একেটা বৰ্গত থাকিব। গতিকে অপশ্যন চিটো কাৰেক্ট। এই 45 নম্বৰ কুৱেশ্যনৰ অপশ্যন কোনটো কাৰেক্ট হ'ব? অপশ্যন চি। আশা কৰিছোঁ 45টা কুৱেশ্যন MCQ কুৱেশ্যন বুজি পালা। বাকী প্ৰশ্ন কাকতখনত থকা বাকী কুৱেশ্যনবোৰ মই তোমালোকক দেখাই দিছোঁ। আশা কৰিছোঁ এই কুৱেশ্যনবোৰ তোমালোকে পাৰিবা, তোমালোকে নিজৰ ফালৰ পৰা ট্ৰাই কৰিব পাৰা। কিবা কুৱেশ্যনত যদি ডাউট থাকে তোমালোকে এই ভিডিঅ'টোৰ তলত কমেণ্ট ছেকশ্যনত জনাবা। মই নেক্সট ভিডিঅ'ত বা পৰৱৰ্তী পৰ্যায়ত যিবোৰ ভিডিঅ' দিম তাত এই কুৱেশ্যনবোৰ মই ছল্ভ কৰি দিবলৈ চেষ্টা কৰিম। আকৌ তোমালোকক কওঁ, তোমালোকৰ জিলাতো যদি 6 মাহিলী পৰীক্ষা সম্পন্ন হৈ গৈছে তেন্তে গণিত আৰু বিজ্ঞানৰ প্ৰশ্ন কাকত দুখন আমাৰ হোৱাটছআপ নম্বৰ 8811069813 প্ৰেৰণ কৰিবা। তোমালোকে প্ৰেৰণ কৰা প্ৰশ্ন কাকতৰ আলমত মই এনেদৰে ভিডিঅ' প্ৰস্তুত কৰিব পাৰিম। তোমালোকৰ এই ভিডিঅ' চলিউশ্যনবোৰে আগন্তুক SSLC 2025ৰ বাবে উপযোগী হ'ব বা 25ত তোমালোকক সহায় কৰিব। গতিকে সকলোকে অনুৰোধ জনাম, তোমালোকে পাৰিলে পেপাৰবোৰ আমাৰ নম্বৰত PDF আকাৰত প্ৰেৰণ কৰিবা। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। এটা নতুন ভিডিঅ' তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম। থেংক ইউ।